হয়, চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বিগত কাৰ্যকালত পুথিমাৰী গাঁও পঞ্চায়তত এটাৰ পিছত আনটোকৈ ব্যাগুম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মই বৰ্তমান উপস্থিত আছোঁ পুথিমাৰী গাঁও পঞ্চায়তৰ বৰুৱা দলনি গাঁৱত। আচলতে মই দেখুৱাব বিচাৰিছোঁ এটা পুখুৰী, এই পুখুৰীটো নৱীকৰণৰ নামত বিগত 19-20 বৰ্ষত পুথিমাৰী গাঁও পঞ্চায়তৰ যি কাৰ্যকাল আছিলে, সেই কাৰ্যকালৰ সময়ত পুখুৰীটো নৱীকৰণৰ নামত, নতুনত্ব কৰাৰ নামত আচলতে প্ৰায় 4 লাখৰো অধিক টকা আবণ্টন হৈছিলে। কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা, কিন্তু পুখুৰীত কোনো ধৰণৰ নখন্দাকৈ, কোনো ধৰণৰ কাম নকৰাকৈ সম্পূৰ্ণ ধন মোকলাই নিয়াৰ এক অভিযোগ উত্থাপন হৈছে। মই দেখুৱাইছোঁ আচলতে এইটো এটা পুখুৰী, যিটো পুখুৰী আচলতে যি পুথিমাৰী গাঁও পঞ্চায়তৰ গাতে লাগি থকা এটা পুখুৰী, আৰু এই পুখুৰীটো নৱীকৰণৰ নামত প্ৰায় বিগত 19-20 বৰ্ষতেই আচলতে পঞ্চায়তৰ কাৰ্যকালৰ সময়তে এনেধৰণে প্ৰায় 4 লাখৰ অধিক টকা আচলতে আবণ্টন হৈছিলে। কিন্তু কোনো ধৰণৰ কাম নকৰাকৈ ইয়াৰ পঞ্চায়ত প্ৰতিনিধিয়ে সম্পূৰ্ণ টকা আচলতে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। মোৰ লগত স্থানীয় ৰাইজ আজি আছে। এইটো শূন্য সহনশীল চৰকাৰৰ দিনত সংঘটিত হোৱা এইটো এটা ব্যাপক দুৰ্নীতি আৰু তেওঁলোকে মহাপাপ কৰিছে। এইটো বিজেপিৰ নিচিনা এখন চৰকাৰৰ দিনত য'ত তেওঁলোকে সংস্কাৰ আছে বুলি কয়, এই আমি আজি অনুভৱ কৰিছোঁ যে এই সংস্কাৰী দলটো আৰু এই দলৰ চৰকাৰে ৰাজহুৱা ধনৰে উন্নয়নৰ নামত কেৱল মাত্ৰ তেওঁলোকে নেতা পুহি ৰাখিছে। দলটো ধৰি ৰাখিবৰ কাৰণে নেতাসকলক ৰাজহুৱা ধনৰেহে পুহি ৰাখিছে। কিমান টকাত? এইটো 4 লাখ টকা এবাব। তো আমি সচেতন মানুহে আচলতে আমি বহুত আঘাত পাওঁ। কোনো কামেই নকৰিলে নেকি? কোনো কাম কৰা নাই। ইয়াত আপোনালোকে কিবা কাম কৰা নজিৰ আছে নেকি? তো মোৰ এটাই কথা যে আচলতে শূন্য সহনশীল চৰকাৰখনে ৰাইজৰ উন্নয়নৰ নামত আবণ্টিত পুঁজিৰে তেওঁলোকে কেৱল অতি কৌশলেৰে তেওঁলোকে বিজেপি দলৰ নেতাবিলাকক পুহি ৰাখিছে। তোমালোকে পইচা খোৱা আৰু আমাৰ হৈ পেলাই কাম কৰি যোৱা। সেই মানে বিগত কাৰ্যকালৰ সভাপতি আচলতে খেমলাল চেত্ৰী। তেওঁৰ দিনতে সংঘটিত হৈছিল নেকি? তেওঁৰ দিনতেই সংঘটিত হৈছে। কি আহ্বান জনাব চৰকাৰ প্ৰশাসন? আমি চৰকাৰকতো ইয়াৰ এটা ন্যায় মানে আপোনাৰ এইটো আমি মানে আপোনাৰ গোটেইবিলাক আঁচনিৰ ওপৰত তদন্ত হোৱাটো বিচাৰিছিলোঁ, যদিও DC মহাশয় আৰু CO মেমে এইখিনি কাম নকৰিলে। তেওঁলোকৰ কথা হ'ল দুৰ্নীতি ঘটি থাকক আৰু বিজেপি দলৰ নেতাবিলাকে মানে আপোনাৰ তাৰ পৰা ফেন খাই থাকক, ফেন খাওক আৰু আমাৰ দলৰ হৈ কাম কৰক। হয়, আচলতে এনেধৰণে দুৰ্নীতি সংঘটিত হৈছে, হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এগৰাকী লোক আছে, স্থানীয় লোক। মই জানিব বিচাৰিম যে কি ক'বা, এটা পুখুৰী আচলতে সম্পূৰ্ণ কাম নকৰাকৈ নতুনত্ব কৰাৰ নামত আচলতে সম্পূৰ্ণ টকা ধন আত্মসাৎ কৰিলে নেকি, আৰু ধন মোকলাই নিলে নেকি? ধনটো ইতিমধ্যে মোকলাই নিলেই, কাৰণ মোকলাই নিলে বুলি ইতিমধ্যে এইকাৰণেই কৈছোঁ, তেওঁলোকে কাম যেতিয়া কৰিছিলে অলপ মানে অকণমান চুচি মাজি দিছিলে, দি পেলাই সিমানতে দায়িত্ব সামৰি আজি পুখুৰী এনেধৰণৰ অৱস্থাত আছে। কোনো কামেই নকৰিলে? কোনো কামেই কৰা নাই। কাৰণ এইখিনি সময়ত যি পুখুৰীত এতিয়া মাছ পোহে, মাছ পোৱা পুখুৰী পাৰ ভৰ্তি হৈ থাকে, পানী হৈ থাকে। গতিকে সেই সময়ত ইয়াত ঘাঁহ গজি আছে, গৰু আল দিব পাৰি, আৰু আল দিয়ে, গৰু দিয়ে ইয়াত। কিন্তু পোনতেই এটা কথা কওঁ মই, যি পঞ্চায়তে আচলতে এনেধৰণৰ স্কিম লৈ এনেকুৱা জেগাত পুখুৰী আচলতে নখন্দাই ভাল আছিল। এইটো এটা ক্ষীৰতী গাই নিচিনাহে হৈছে। আমি চৰকাৰক দাবী জনাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।